কোনো কাপোৰ এখনো দিবলৈ যোগ্য নহ'লোঁ কাৰণ নিজেই বিপদত পৰি আছোঁ আমি এতিয়া তিলনি পাতিব লাগে তিলনি পাতিবলৈ জেগাই নাই ৰাস্তাত পাতিব লাগিব বানপানীত মানে চব চটৰ ওপৰত ঠিলেগৈ সি যাব নোৱাৰিলে মোৰ ঘৰো চন্ত মোৰ ঘৰ পানীয়ে ডুবিলে ওপৰত উঠি থাকিলে আৰু তেওঁলোকে টিং ফালি ওপৰলৈ ওলাই গৈছিলে চাগে পানী হওঁতে গোটেই দৰ্জা মাৰি থোৱাৰ কাৰণে বিচাৰি নাই পোৱা ক'ত আছে ভিতৰত এইফালে চিঞৰি দিলে মানুহক খৰি দিবৰ কাৰণেও এতিয়া জেগা নোহোৱা হৈছে এনেকুৱা এটা পৰিস্থিতি হৈছে আৰু মানুহৰ মৃতকৰ মানুহৰ ঘৰত ৰখিবৰ কাৰণেও ঠাই নোহোৱা এটা পৰিস্থিতি হৈছে মই য'ত আছো এতিয়া এয়া ভাগ্য গগৈ ঘৰ ভাগ্য গগৈয়ে নিজৰ মাতৃক বচাবলৈ স্লেপৰ ওপৰত তুলিছিলে ঘৰটো যিহেতু পানী সোমাই গ'ল স্লেপৰ ওপৰত যেতিয়া তুলিছিলে তেতিয়া নিজেও এই গেলা পানীবোৰ যিমান বান আহিছিলে গেলা পানী বহুখিনি খাই পাইছিলে অৰ্থাৎ সেই সময়ত নিজৰ মাকক বচাবলৈ যেতিয়া এবুকু পানীত ডুব যাব তেতিয়া কিমান পানী হয়তো মুখত সোমাইছে আৰু সেই গেলা পানী সোমোৱাৰ কাৰণে ভাগ্য গগৈ বেমাৰত পৰিলে আৰু সেই বেমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে কঁপনি জ্বৰ উঠিলে আৰু কঁপনি জ্বৰৰ পৰা নিজক ৰক্ষা কৰিবৰ কাৰণে গাত ল'বলৈও কাপোৰ এখন নাছিল আৰু তেনেস্থলত কালি ভাগ্য গগৈক যিহেতু মেডিকেললৈ নিয়া হৈছিলে আৰু মেডিকেললৈ নিয়াৰ পাছত কিন্তু তেখেতৰ জীৱন নাবাচিল আৰু মই এই ভাগ্য গগৈৰ ঘৰত আছো মোৰ বেকতে তেখেতৰ মৃতদেহ ৰখা হৈছিল আৰু তেখেতক সৎকাৰ ক'ত কৰা হৈছেনে জানেনে তেওঁলোকৰ সন্মুখ ভাগৰ চোতালত এয়া চাওক ইয়াত সৎকাৰ কৰা হৈছে অৰ্থাৎ সৎকাৰ কৰিবৰ কাৰণে ইয়াত এডোখৰ ঠাই নাই এনেকুৱা এটা পৰিস্থিতি হৈছে আৰু এতিয়া ইয়াত তেখেতৰ নীতি নিয়ম কৰিবৰ কাৰণে এডোখৰ ঠাই নাই এতিয়া এই পথতে এই আলিতে এতিয়া নীতি নিয়ম কৰিব কেনেকুৱা এটা পৰ্যায়ত কি পৰ্যায়ত আচলতে এই পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হৈছে নাজিৰাৰ মানুহে এইখিনি আপোনালোকে এবাৰ ভাবি চাওক ভাগ্য গগৈৰ বৰ্তমান সময়ত তেওঁলোকৰ বায়েকহঁত আছেহি ইয়াত আৰু তেখেতৰ একমাত্ৰ সন্তান আৰু তেখেতৰ পত্নী সহধৰ্মিনী থাকি গ'ল তেখেতে মাকক বচাবলৈ যাওঁতেই গেলা পানী যথেষ্ট খালে আৰু তাৰ ফলত তেখেতৰ গাত বেমাৰৰ লক্ষণ হ'ল বেমাৰে দেখা দিলে আৰু তাৰপিছত তেখেতে এতিয়া এই পৃথিৱীৰ পৰা গুচি গ'ল কিন্তু তেখেতৰ এতিয়া পৰিয়ালটোৰ কাষত তেওঁলোকৰ বায়েকহঁত আছেহি কিন্তু সেই বায়েকহঁতৰো ঘৰখন বুঢ়ী শেষ হৈ গ'ল আৰু এতিয়া এই পৰিয়ালটোৰ কাষত ৰখিবৰ কাৰণেও কোনো আহিব পৰা নাই কাৰণ সমগ্ৰ প্ৰতিটো পৰিয়ালতে এনেকুৱা এটাই পৰিস্থিতি য'ত এতিয়া ঘৰখনত ৰখিবৰ কাৰণে ঠাই নাই ইয়াত এতিয়া চাওক ঘৰৰ পৰিৱেশ পৰিস্থিতি ভিতৰখন চাওক আৰু ওপৰত যিখিনি টিং ফাটি থকা আপোনালোকে দেখিলে ইয়াত NDRF SDRF যিহেতু তেওঁলোকক বচাবৰ কাৰণে আহিছিল তেতিয়া টিং ভাঙি তেওঁলোক ওপৰলৈ উঠি গৈছিল কি এটা পৰিৱেশ পৰিস্থিতি হ'ব পাৰে আপোনালোকে নিজে অনুমান কৰক আৰু আপোনালোকৰ অত্যন্ত বেয়া লাগিব কি পৰিৱেশ পৰিস্থিতিত আজি নাজিৰাবাসী এনেকুৱা এটা পৰ্যায়ত সন্মুখীন হৈছে য'ত একমাত্ৰ নিজৰ সন্তানক মাকে হেৰুৱাইছে যি নিজৰ দেউতাকক হেৰুৱাইছে যি পত্নীয়ে নিজৰ স্বামীক হেৰুৱাইছে আৰু তেওঁলোকৰ সৎকাৰ কৰিবৰ কাৰণে নিৰ্দিষ্ট এডোখৰ ঠাই নাই ঠাইৰ অভাৱ হৈছে কাৰণ গোটেইবোৰ বোকাময় পলসে পুতি পেলাইছে নিজৰ ঘৰত নহয় পদূলিত এতিয়া নীতি নিয়ম কৰিব লগা হৈছে নিজৰ ঘৰৰ চোতালৰ সন্মুখত খৰি দিব লগা হৈছে কি এটা অৱস্থিতি হৈছে আৰু এইখিনি অৱস্থিতি কাৰ কাৰণে হ'বলৈ পালে কি কাৰণে হ'বলৈ পালে এইখিনি যদি চৰকাৰে মূল্যায়ন নকৰে তেওঁলোকৰ গাত কিন্তু প্ৰতিজন ব্যক্তিৰ গাত পাপ লাগিব আৰু যিসকলে এনেকুৱা কাম কৰিলে য'ত অবৈধভাৱে শিল খনন কয়লা খনন কৰি গোটেই প্ৰকৃতিৰ ভাৰসাম্য নষ্ট কৰিলে আৰু তেওঁলোকৰ ফলশ্ৰুতিত যে আজি এইসকল লোকে সাধাৰণ লোকে এইসকল সহজ সৰল লোকে যে দুৰ্ভোগ ভুগিব লগা হৈছে নিজৰ আপোন মানুহ হেৰুৱাব লগা হৈছে প্ৰতিজনে যে কান্দিব লগা হৈছে এইখিনি পাপ কিন্তু প্ৰতিজন ব্যক্তিগত লাগিব যিসকলে প্ৰকৃতি নষ্ট কৰি আজি এনেধৰণৰ বিভীষিকা তেওঁলোকে আমন্ত্ৰণ কৰিলে কি এটা চিটুৱেশ্যন এতিয়া ঘৰখনৰ ওপৰত টিং এইবোৰ পানীয়ে যি ধৰণে ইয়াত স্পৰ্শ কৰিলে পানীয়ে সকলোবোৰ লৈ যোৱাৰ পাছত তেওঁলোকে বাচিবৰ কাৰণে টিং এৰুৱাই ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছিলে যিকোনো মাতৃক কিন্তু তেখেতে বচালে কিন্তু তেখেতে এতিয়া নিজৰ জীৱন তেখেতে গুচি গ'ল কাৰণ এই বেমাৰত তেখেতে কঁপনি জ্বৰত গাত ল'বলৈ এখন কাপোৰ নাছিল কি এটা পৰিৱেশ পৰিস্থিতি আৰু ইয়াৰ পাছতো যদি বাকীখিনি চৰকাৰলৈ এৰি প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ'ব কিন্তু ঘৰৰ সন্মুখ ভাগতে তেখেতৰ এতিয়া এইভাগি তেখেতক খৰি দিয়া হৈছে সন্মুখ ভাগতে তেখেতৰ এতিয়া খৰি দিয়া হৈছে আৰু জেগা নাই ঘৰখনত এতিয়া ইয়াত যিবোৰ আচলতে নীতি নিয়ম কৰিব ৰাস্তাত কৰিব ঘৰখনৰ জেগা নাই থাকিবলৈ জেগা নাই কি পৰিৱেশ পৰিস্থিতি এবাৰ নিজেই ভাবি চাওক আপোনালোকে আপোনাৰ কোন হৈছে তেখেত মোৰ ককাইদেউ হয় হয় নামটো কি আছিলে তেখেতৰ তাৰ নাম মৃণাল গগৈ আৰু আমি ঘৰত ভাগ্য বুলি কওঁ ককাইদেউ বানপানীত মানে চব চটৰ ওপৰত ঠিলেগৈ সি যাব নোৱাৰিলে মা মানে অসুখীয়া ভৰি ভগা হাতৰ এইবিলাক হাড় দি ওলোৱা তাৰপৰা কি হ'লে সেইকাৰণে মাক বচাবলৈ সেই স্লেবখনত কান্ধত তুলিলে নাই সি পানী খালে গেলা পানী খালে স্লেবখনত স্লেব বুলিবলৈ নায়েই তক্তাখনত উঠি আছিলে তক্তাখনত উঠাইছিলে
তাৰপৰা টকাখনত উঠিলে, নিজেও উঠিলে। সি মানে ইমানেই দুৰ্বল, আমি খং কৰিছোঁ যেতিয়া NDF উঠিছে। আমি ভাবিছোঁ চবেই ইমান খপ জপকৈ উঠিছে, সি কেলৈ উঠা নাই। সি মানে ইমানেই দুৰ্বল, আপুনি ভিডিঅ'টো দেখিব কেনেকৈ ওলাইছে। মানে পানী খালে যে ইমান দুৰ্বল, মানে সি উঠি খোজ কাঢ়িব পৰা নাই, মানে এনেকৈ দাঙি তেওঁ মানে তুলিছে। তাৰপিছতে জ্বৰ হ'ল নেকি তেখেতৰ? কঁপনি জ্বৰ হ'লত মানে কাপোৰ এখনো নাই গাত ল'বলৈ, এনেকুৱা বিলৈ। আমিও নাছিলোঁ। মোৰ ঘৰো মোৰ ঘৰো পানীয়ে ডুবিলে। চন্তক আপুনি বিহুব শুনিছেই চাগে, নেপালী খুটি। আহোঁ বুলি ক'লেও বিপদৰ সহায় কৰিবলৈ আমি আহিব নোৱাৰোঁ। এতিয়া আমি মৃত্যু মুখত দেখাইছোঁ আৰু বানতে বাচি, এতিয়া বানপানীয়ে ডুবিয়াই লৈ গ'ল আৰু তাক। তেতিয়া সিহঁতো ৰখিলে, এতিয়া দৰৱ খুৱাইও তাক নোৱাৰিলে বস্তু, মানে মেডিকেললৈ নিলে। মেডিকেলৰ ট্ৰিটমেণ্ট কৰি আধাতে আহি পিনিয়ে ঢুকালে। আধাত মানে মেডিকেলত ট্ৰিটমেণ্ট কৰি আছিলে নাই, ট্ৰিটমেণ্ট কৰি থাকোঁতে মানে সেই একদম বেহুচ হৈ গৈছে নহয়, কি কৰোঁ কি নকৰোঁ। তাৰপৰা একদম মই পিছৰখিনি আমাৰ বৌয়ে ক'ব, মইতো পোৱা নাই। মানে সেইটো সময়ত আপুনি যেতিয়া সেইকেইটা দিন পানীৰ পৰা যেনে তেনে বাচিলে, তাৰ পাছৰ পৰাই তেওঁ গা বেয়া হ'বলৈ ধৰিলে। কঁপনি জ্বৰ উঠিলে, খুব কঁপনি জ্বৰ, মানে দুখৰ বিষয়। মানে আমি কোনো কাপোৰ এখনো দিবলৈ যোগ্য নহ'লোঁ, কাৰণ নিজেই বিপদত পৰি আছোঁ আমি। মুখৰ চন্দকৰ কথা শুনিছে চাগে, বিহুব চন্দক শেষ হৈ গ'ল চব। ককাইদেউ এতিয়া বানপানীয়ে লৈ গ'ল আৰু কি কৰোঁ। ল'ৰাটো সৰু, ল'ৰাটো থৈ গ'ল। মাজনী অসুখীয়া, মাক বাইদেউৱে নি থৈছিলে, তহঁতিকেইটাই থাক। মাক তাত আছে, মাক লৈ গ'ল, মাক মানে বাইদেউ লৈ গ'ল। এনেকৈ নিজৰ ল'ৰাটো কেনেকৈ চাব চকু আগত, যিটো ল'ৰাই জান দি থৈ গৈছে ল'ৰাটো, মাকজনী। এতিয়া মানে এই স্লেপৰ ওপৰত উঠি থাকিলে, আৰু তেওঁলোকে টিং ফালি ওপৰলৈ ওলাই গৈছিলে চাগে পানী হওঁতে। গোটেই দৰ্জা মাৰি থোৱাৰ কাৰণে বিচাৰি নাই পোৱা, ক'ত আছে ভিতৰত। এইফালে চিঞৰি দিলে কোনোবাই এইটো চাইডে আছে বুলি, চাই পিনি খিৰিকিয়েদি জুপি চাই পিনি এইফালে চুকত আছে টিং ভাঙি এনেকৈ লৈ যোৱা হয়। ভাঙি দি লৈ গৈছে। আপোনাৰ নামটো বাইদেউ? মোৰ নাম নীলাক্ষী গগৈ চেতিয়া। আপোনাৰ ঘৰৰো তাত শেষ হৈ গৈছে ন? আপত্তি নাছিলে, ককাইদেউ থকা দিন ল'ৰাটোকে ডাঙৰ হ'ল দিন, ল'ৰাটো ইমান অকণি, ল'ৰাটো এতিয়া কেনেকৈ কি কৰোঁ। কিতাপ পত্ৰ পৰা আজি চব লাংখা হ'ল। ককাইদেউ টিংকেইখনকে ঠিক কৰিলে। কাইলৈ এতিয়া তিলনি পাতিব লাগে, তিলনি পাতিবলৈ জেগাই নাই, ৰাস্তাত পাতিব লাগিব এতিয়া।